নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে DRBJ's নিউ ৱৰ্ল্ড চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ কাচকলৰ কাটলেটৰ এটা ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটোৰ কাৰণে কাচকল গুচাই লৈছোঁ। চাট মছলা, গৰম মছলা, নিমখ, নহৰু আদা পেষ্ট, নেমু আৰু পিঁয়াজ গোটা লৈছোঁ। এতিয়া মই প্ৰথমতে কাচকলখিনি বাকলি গুচাই কুকাৰত অলপ পানী দি গোটাকৈ বইল কৰি ল'ম। এয়া বইল কৰা হৈ গ'ল। এতিয়া হেতাখনেৰে মই এইখিনি ভালদৰে ভাঙি দিছোঁ। এতিয়া ইয়াত সোৱাদ অনুসৰি মই নিমখ দিছোঁ, অলপ গৰম মছলা দিলোঁ আৰু কুটি থোৱা সৰু সৰুকৈ কুটি থোৱা পিঁয়াজখিনি মই ইয়াত দি দিম। নহৰু আদা পেষ্টখিনিও দি দিছোঁ আৰু নেমুৰ চেপিৰ তাৰ ৰসটো প্ৰায় এচামুচমান দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মই মিলাই দিম। এতিয়া এইখিনি হাতেৰে ভালদৰে সানি মই চেপেটা কৰি লৈছোঁ। এতিয়া চুজিত এইখিনি লেটিয়াই লৈ মই অলপ চেৱৈ ভাঙি লৈছিলোঁ হাতেৰে সৰু সৰুকৈ, তাত লেটিয়াই লৈ এতিয়া টাৱাখনত মই অলপ সেকি দিম। কাচকলখিনি বইল কৰোঁতে সিজি আছে, সেইকাৰণে মই অকণমান দুইটা পিঠি অলপ ৰঙচুৱাকৈ শুকানকৈ সেকি দিম। এয়া আমাৰ কাচকলৰ কাটলেটৰ ৰেচিপি ৰেডি। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। লগতে কেনেকুৱা পালে আমাক কমেণ্ট কৰি জনাব।